go. গুৱাহাটীত প্ৰথম সদৌ অসম লেক্ৰছ প্ৰশিক্ষণ আৰু বাছনি শিবিৰ 14খন জিলাৰ লেক্ৰছ খেলুৱৈৰ অংশগ্ৰহণ নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ড আৰু লেক্ৰছ এছ'চিয়েশ্যন অৱ আছামৰ উদ্যোগ জম্মুৰ ৰাষ্ট্ৰীয় লেক্ৰছ প্ৰতিযোগিতালৈ অসমৰ খেলুৱৈ বাছনি লক্ষ্য 2028ৰ লছ এঞ্জেলছ অলিম্পিক ভাৰত তথা অসমত দুপদুপে আগবাঢ়িছে অলিম্পিকৰ অন্যতম ইভেণ্ট লেক্ৰছ ক্ৰীড়া তাৰে এক অংশস্বৰূপে অহা 5 ডিচেম্বৰৰ পৰা 7 ডিচেম্বৰলৈ জম্মুত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় লেক্ৰছ প্ৰতিযোগিতা এই প্ৰতিযোগিতাৰ ৰণাংগনত দ্বিতীয়বাৰৰ বাবে নামিবলৈ সাজু হৈছে অসমৰ লেক্ৰছ দল সেয়েহে গুৱাহাটীৰ খানাপাৰাস্থিত ফাৰ্ম কেম্পাছত শুক্ৰবাৰৰ পৰা 3দিনীয়াকৈ অনুষ্ঠিত হৈছে প্ৰথম সদৌ অসম লেক্ৰছ প্ৰশিক্ষণ আৰু বাছনি শিবিৰ নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ অধীনত তথা লেক্ৰছ এছ'চিয়েশ্যন অৱ আছামৰ উদ্যোগত অনুষ্ঠিত প্ৰশিক্ষণ আৰু বাছনি শিবিৰত অংশ লৈছে 14খন জিলাৰ লেক্ৰছ খেলুৱৈ এই শিবিৰত দাঙি ধৰা প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি ল'ৰা ছোৱালী উভয় শাখাতে আগন্তুক ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে গঠন কৰা হ'ব অসম দলে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত সুন্দৰ প্ৰদৰ্শন কৰিব বুলি আশাবাদী লেক্ৰছ এছ'চিয়েশ্যন অৱ আছামৰ সম্পাদক পাপু খান গগৈনী স্পৰ্টছৰ জৰিয়তে আমি এটা অসমবাসীক এটা ভাল খবৰ জনাব বিচাৰিছোঁ যে লেক্ৰছ অলিম্পিক গেম হয় 2028ত লছ এঞ্জেলিছত যিটো অলিম্পিক হ'ব গৈ আছে তাতে আমাৰ লেক্ৰছ এটা ইভেণ্ট হয় আৰু আমি আজি ফাৰ্ম কেম্পাছ প্লেগ্ৰাউণ্ডত আমি আজি ফাৰ্ষ্ট অল আছাম লেক্ৰছ ট্ৰেইনিং কাম সিলেকশ্যন কেম্প পাতি আছোঁ ইয়াতে আমাৰ 14টা ডিষ্ট্ৰিক্টৰ পৰা ল'ৰা ছোৱালী আহিছে আৰু আগন্তুক দিনত মানে ডিচেম্বৰৰ 5ৰ পৰা 7 জম্মুত নেশ্যনেল অনুষ্ঠিত হ'ব গৈ আছে সেই নেশ্যনেলত অসম টিমক প্ৰতিনিধিত্ব কৰিব আজি সিলেক্ট হোৱা ল'ৰা ছোৱালীখিনি সো আমি ভাবোঁ খুব ভাল এটা প্ৰদৰ্শন অসম টিমে কৰিব এই 3দিনীয়া ৰাজ্যিক প্ৰশিক্ষণ তথা বাছনি শিবিৰত খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰিছে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ বৰপেটাৰ আলাউদ্দিন খান আৰু গোৱালপাৰাৰ চন্দন ৰাভাই ইয়াৰে 2028ৰ লছ এঞ্জেলছ অলিম্পিকৰ যোগ্যতা নিৰ্ণায়ক মেচৰ বাবে খেলিবলগীয়া ভাৰতীয় দলৰ মূল দলত আছে অসমৰ চন্দন ৰাভা জাপানৰ অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ গ্ৰহণ কৰা 2 আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ পৰা অসমৰ উদিত লেক্ৰছ খেলুৱৈসকলে লেক্ৰছ ক্ৰীড়াৰ ন কৌশল আয়ত্ত কৰিব বুলি আশাবাদী পাপু খান আমাৰ দুজন ইণ্টাৰনেশ্যনেল প্লেয়াৰ আলাউদ্দিন খান বৰপেটা ডিষ্ট্ৰিক্টৰ আৰু চন্দন ৰাভা তেখেত গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ইয়াৰে মাজত চন্দন ৰাভাই ইণ্ডিয়া টিমত মেন টিমতে আছে যিহেতু লছ এঞ্জেলিছৰ যিটো অলিম্পিক গেম হ'ব গৈ আছে তাতে ইণ্ডিয়াও পাৰ্টিচিপেট কৰিব তো কোৱালিফাইড হোৱা যিটো এছিয়ান চেম্পিয়নশ্বিপ আছে তাতে চন্দন ৰাভা মেন টিমত আছে আৰু আজি আমি এই ট্ৰেইনিং কেম্পত আমাৰ যিখিনি তেওঁলোকে এতিয়া ইণ্টাৰনেশ্যনেল কেম্প কৰি আহিছিলে ইণ্ডিয়া টিমৰ জাপানৰ কোচে আহি তেওঁলোকক ট্ৰেইনিং কৰাইছিলে আগ্ৰাত তো তেওঁলোকৰ সেইখিনি যিখিনি তেওঁলোকে আয়ত্ত কৰি আনিছিলে আমাৰ অসমৰ প্ৰতিটো ডিষ্ট্ৰিক্টৰ 14খন ডিষ্ট্ৰিক্টৰ ইয়াতে ষ্টুডেণ্ট আছে তেওঁলোকৰ অভিজ্ঞতা আৰু ট্ৰেইনিং মেথড টেকনিক এইবোৰ তেওঁলোকে এই ট্ৰেইনিঙৰ মাধ্যমেৰে তেওঁলোকক শিকোৱা গৈ আছে অসমৰ বাবে অতিকৈ নতুন লেক্ৰছ ক্ৰীড়াৰ এক চমু আভাস দিলে পাপু খানে খেলৰ সময়ত গ্ৰাউণ্ডত 5জনে খেলে এই ক্ৰীড়া 15 মিনিটকৈ 3টা ৰাউণ্ডত অনুষ্ঠিত হৈ মুঠ 45 মিনিটত সমাপ্ত হয় এই খেল এনে আপোনাৰ গ্ৰাউণ্ডত 5জনে খেলে কিন্তু 14জনৰ টিম যায় বয়জত আৰু গাৰ্লছত আৰু 3টা ৰাউণ্ড হয় 15 মিনিটছৰ এটা ৰাউণ্ড হয় আৰু টোটেল 45 মিনিটছৰ গেম হয় সন্থাৰ বিষয়ববীয়াই প্ৰদান কৰা ভাষ্য অনুসৰি কম দিনৰ ভিতৰত অসমৰ খেলুৱৈসকলে খেলবিধক আয়ত্ত কৰিব পাৰিছে
আনকি 2028 লছ এঞ্জেলছ অলিম্পিকতো ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ পথত আছে অসমৰ এগৰাকী খেলুৱৈ। এনে প্ৰেক্ষাপটত অসমত লেক্ৰছ ক্ৰীড়াৰ সম্ভাৱনাৰ কথা ক'লে লেক্ৰছ এছ'চিয়েশ্যন অৱ আছামৰ কোষাধ্যক্ষ শিৱাশিষ ৰাজকুমাৰে। আৰু এই গেমটো অসমত অহা হ'ল 3 বছৰত আমি দেখিছোঁ আমাৰ প্লেয়াৰ্ছ অলৰেডি ইণ্টাৰনেশ্যনেল কোৱালিফাইড হৈ গ'ল, অলিম্পিক্স খেলিবলৈ গৈ আছে। তো আমি দেখিছোঁ এই খেলবিধত আমাৰ অসমৰ প্লেয়াৰ্ছ, আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকক খুবেই টেলেণ্টেড। আৰু এতিয়া যিটো 14টা ডিষ্ট্ৰিক্টত খেলি মেলি আহি এতিয়া ট্ৰেইনিং কেম্প চলি আছে, ইয়াতো এতিয়া দেখা গৈ আছে যে যিখিনি ল'ৰা ছোৱালী এতিয়া ধৰকচোন এইটো বেছি দিন হোৱা নাই, সিহঁতে মাহ 2 মাহ 3 মাহ ধৰি প্ৰেক্টিছ কৰি আছে, কিন্তু যিটো প্ৰেক্টিছত যিটো সুবিধা পাই আছে সেইটো সুবিধাত যিটো প্ৰেক্টিছ বা যিটো পাৰফৰ্মেঞ্চ দেখাই আছে, খুবেই আশাবাদী আমি যে আমাৰ অসমৰ পৰা এই গেমবিধত খুবেই ভাল প্লেয়াৰ্ছ ওলাব লাগে। ইফালে অলিম্পিক ইভেণ্ট লেক্ৰছক অসমত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আৱশ্যক খেলৰ সা সঁজুলি, খেলপথাৰ ইত্যাদি এই সকলোখিনি সম্ভৱ হৈ উঠিলে অসমৰ ক্ৰীড়া ক্ষেত্ৰত বহুল সম্ভাৱনা কঢ়িয়াই আনিব পাৰিব লেক্ৰছ ক্ৰীড়াই। সেয়েহে অসম চৰকাৰৰ ক্ৰীড়া বিভাগক এই বিষয়টো দৃষ্টিগোচৰ কৰি লেক্ৰছ ক্ৰীড়াৰ উন্নতিৰ বাবে সহযোগিতা কামনা কৰিলে ৰাজ্যিক সন্থাটোৱে। আহ্বান আমাৰ অসম চৰকাৰ, স্পৰ্টছ অথৰিটি, আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্ট, আমাৰ মাননীয় খেল মন্ত্ৰী শ্ৰী নন্দিতা গাৰ্লছা বাইদেউ, আমাৰ এটা অনুৰোধ থাকিব যে আমাৰ এই খেলবিধক আমি অসমত প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে আমাৰ কিছুমান লাগতিয়াল বস্তু আছে, যেনেকৈ আমাৰ ইকুইপমেণ্টৰ অভাৱ। যিহেতু এই গেমবিধ খুব কষ্টলি হয়, আমাৰ সামান্য মানে মিডিল ক্লাছৰ ল'ৰা ছোৱালী খেলিব অলপ অসুবিধা হয়, তো তেওঁলোকে ইকুইপমেণ্টৰ আমাৰ বহুত অভাৱ। চ' আমি চেষ্টা কৰি আছোঁ, বা আমাক যদি চৰকাৰে বা আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্টে যদি আমাক সহায় কৰে, আমাৰ প্লে'গ্ৰাউণ্ড নাই, আমি আজি কেম্পাছৰ প্লে'গ্ৰাউণ্ডত আমি ট্ৰেইনিং কৰি আছোঁ। চ' ইয়াৰ যিটো গ্ৰাউণ্ড অলমষ্ট হকীৰ নিচিনা গ্ৰাউণ্ড হয়। চ' সেনেকুৱা এটা গ্ৰাউণ্ডৰ আমাৰ বহুত দৰকাৰ। আমাৰ অসমৰ যিটো টেলেণ্ট আমি ওলাই লৈ আহিবৰ কাৰণে আমাৰ ট্ৰেইনিঙৰ প্লেচ আমাৰ নাই, গ্ৰাউণ্ড নাই। চ' আমাৰ অনুৰোধ থাকিব যে আমাক চৰকাৰে বা আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্টে আমাক আমাৰ লাগতিয়াল বস্তুখিনি যা যোগাৰ কৰি দিয়ে বা কিবা এটা সুবিধা কৰি দিয়ে, সেয়া আমাৰ অনুৰোধ থাকিব। ক্ৰীড়া অনুৰাগীৰ আশা অসমত জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰক অলিম্পিক ইভেণ্ট লেক্ৰছ ক্ৰীড়াই। ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ উপৰি অলিম্পিকৰ মঞ্চতো জিলিকি উঠক অসমৰ লেক্ৰছ খেলুৱৈ। চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9335100098, 7002 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।